দৰাঘৰীয়া আহিব, খাদ্যৰ তালিকাত কি থাকিব? পোলাও, পনীৰ, ভিন্ন তৰকাৰী, সালাড ইত্যাদি। কিন্তু নাই মাছ। ৰৌ, পাভ, কচ, ভকুৱা, বৰালি। মাছেই যদি নাই, নিনিও আপোনাৰ ছোৱালী। বিয়া পতাৰ পৰিকল্পনা কৰিছে নেকি আপুনি? যদি কৰিছে, বিয়ালৈ কাক কাক নিমন্ত্ৰণ কৰিব সেইখন তালিকা পাছত বনাব। আগতে বিয়াত কি কি খুৱাব সেই তালিকাখন আগতেই তৈয়াৰ কৰি লওক। কাৰণ বিয়াৰ খাদ্যৰ মেনুত সন্তোষজনক খাদ্য সম্ভাৰ নাথাকিলে ভাঙি যাব পাৰে বিয়া। ভিন্ন কাৰণত কাৰোবাৰ বিবাহ ভাগি যাব পাৰে। দৰাই যদি সুৰাপান কৰে, কইনাক যদি সানসিল্ক শ্যাম্পুৰ উপহাৰ দিয়ে ইত্যাদি বহুতো কাৰণ আমি দেখি আহিছোঁ। কিন্তু মাছৰ বাবে বিয়া ভগাৰ কথা আপুনি শুনিছেনে? কইনা নিবৰ বাবে সময়মতেই আহিল দৰা অভিষেক শৰ্মা। সকলো ঠিকেই আছিল, কিন্তু যেতিয়া দৰা ঘৰৰ মানুহ আহাৰ গ্ৰহণ কৰিবলৈ গ'ল তেতিয়াই লাগিল অথন্তৰ। খাদ্যৰ তালিকাত নাই মাছ। তেতিয়াই দৰা অভিষেকৰ খং উঠিল। আৰম্ভ হ'ল কাজিয়াৰ। দুই পক্ষৰ মাজতে লাগিল মাৰপিট। আহত হ'ল দুই পক্ষৰে 6জনকৈ ব্যক্তি। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মতা হ'ল আৰক্ষীক। আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আটক কৰিলে বহুজনক আৰু শেষত বিয়া কেঞ্চেল। উত্তৰ প্ৰদেশত সংঘটিত হোৱা এই ঘটনা এতিয়া চৰ্চাৰ মাজলৈ আহিছে। দৰা অভিষেক শৰ্মা আৰু কইনা সুষমাৰ বিবাহত দেউৰিয়াৰ আনন্দনগৰ গাঁৱত সংঘটিত হ'ল এই আচৰিত ঘটনা। মাছৰ বাবেই ভাগি গ'ল এখন বিয়া। গতিকে সাৱধান। এখন বিয়া পতাৰ আগত এতিয়াৰে পৰা হাজাৰ বাৰ ভাবক। কেতিয়া কি হয় কোনেও নাজানে। নিউজ ডেস্ক খবৰ.com।